যাক বতাহে পাহে পাহে মাধৈ মালতী দিলে দোলাই যাক বতাহে পাহে। এয়া হৈ গ'ল মোৰ আজিৰ দুপৰীয়াৰ থাল। এয়া ৰাজমাহৰ লগত আলু দি পেলাই বিলাহীৰ এয়া এখন তৰকাৰী, আৰু এয়া নিশ্চয় ধৰিব পাৰিছে এয়া কঁঠাল গুটিৰ খাৰ কৰিছিলোঁ, অকণমান তিয়ঁহ, এইফালে এয়া কুন্দুলিৰ ভাজি, আৰু এয়া ভাত হৈ গ'ল। চ' এতিয়া মই ফাৰ্ষ্টতে কঁঠাল গুটি খাৰটো অকণমান টেষ্ট কৰি চাই আছোঁ। জ্বলা একদম পুৰা দিছোঁ, এইটোত বহুত জলকীয়া দিছোঁ, নিজেও মানে গম পাইছোঁ জ্বলা বহুত হ'ব বুলি। এইটো জ্বলা সঁচাকৈ অত্যন্ত হৈছে। মই অৱশ্যে ইমান জ্বলা খাব মানুহ জ্বলা খাই ভাল পায়, এইটো সঁচাকৈ বহুত বহুত আল্টিমেট হৈছে। আহিলে ৰাজমাহ মাধুৰ্য পূৰা ফেভৰেট। সি দিল্লীত থকাৰ পৰাই ৰাজমাহ চাউল খোৱাৰ অভ্যাস হ'ল, আৰু তাৰ টেষ্ট কোনোদিন হেনো নাপায়। সদায় মোক সেইটোকে কমপ্লেইন কৰে, তাত খোৱা ৰাজমাহৰ টেষ্ট সি হেনো কোনোদিন পোৱাই নাই। চ' উপায় নাই, তাত পাই কেনেকৈ আনিছে মইতো খাই পোৱা নাই। ৰাজমাহখিনিত পিঁয়াজ, নহৰু, আদা আৰু বিলাহীৰ দি পেলাই আলু, আৰু একেবাৰে শেষত মান ধনিয়া অকণমান দি দিছোঁ। একদম মোৰ চিম্পুল হৈছে, মছলা বেছি একো নাই। চ' এয়াই আছিলে আজি দুপৰীয়াৰ মোৰ থালি। আপোনালোকে কঁঠাল গুটিৰ খাৰ নিশ্চয় খাইছে, জনাব খাইছেনে নাই, আৰু যোনসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে খাই। ৰাজমাহটোতো সকলোৱে খাওঁৱেই। চ' আজি মোৰ দুপৰীয়াৰ থালিখন এয়া আছিলে, আৰু এই চিৰিজটো শেষ কৰিবৰ কাৰণে আৰু বেছি দিন নাই। ঠিক আছে।